মোৰ ঘনিষ্ঠ মানে আপোনাৰ কথা কৈছে, কাৰ কথা কৈছে? মোৰতো চবেই ঘনিষ্ঠ, আপুনি বেছি ঘনিষ্ঠ। ন্যায়টো আমিহে দিলোঁ, তেওঁলোকে কাক ন্যায় দিয়ে? তাৰমানে তেওঁলোকৰ মতে সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু দোষী নহয়। তেওঁলোকে কি কৈ আছে? ন্যায় দিম মানে কি? আজি ন্যায়ালয়ে ন্যায় দিয়াৰ কাম আৰম্ভই কৰিলে। অখিল গগৈয়ে কাক ন্যায় দিব? গৰিমা শইকীয়া ডেইলি আদালতৰ শুনানিত যায়, অখিল গগৈ যায় নেকি? নাযায়তো। কেনেকৈ ন্যায় দিব মোক কওকচোন? এইবিলাক নাটকবাজিৰো এটা লিমিট আছেতো। এতিয়া অখিল গগৈ কিমান দিন গৈ সমাধিত কান্দা নাই? এতিয়া যায় নেকি? আজি মই মনত পেলাই দিয়াৰ কাৰণে কালি যাব। আজিতো একমাহ সমাধিত এদিনো যোৱা নাই। এইবিলাক হ'ল চব ভোটৰ অংক। জুবিনক ভাল পালে ক'লেহেঁতেন যে কোৰ্টে যাতে শাস্তি দিয়ে, আমিও এজন উকিল লগাম। অখিল গগৈয়ে কাৰোবাক উকিল লগাইছে? যদি উকিলেই লগোৱা নাই, তেওঁলোকে কেনেকৈ ন্যায় দিব মোক কওকচোন? মানুহক ঠগোৱাৰোতো এটা লিমিট আছে নহয়। হ'ব।